কৃষ্ণ আমি প্ৰভুজনাক এইখিনিতে এভাগী ভাগৱত ব্যাখ্যাৰ ভিতৰতে এভাগী কথা ওলালে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষা আৰু দীক্ষাৰ ক্ষেত্ৰত স্মাৰ্ট এলেহুৱা এনেকুৱা কিছুমান কথা ওলাইছে। সেই ভিত্তিতে আমি আপোনাৰ দ্বাৰা আজি ভাগৱত অনুষ্ঠানৰ দ্বাৰাই আজি কালি যোৱাকালি কিছুমান ঘটনা শুনা হৈছে শিক্ষাৰ ক্ষেত্ৰত খোলাখুলিকৈ কৈ দিয়া হৈছে যিখিনি আত্মহত্যাৰ প্ৰচেষ্টা কৰিছে ল'ৰা ছোৱালীবিলাক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব নোৱাৰি শুনি পাইছে আপোনালোকে সকলোৱে জানে। সেই বিষয়টো লৈ ভাগৱত ব্যাখ্যাৰ এই মহাত্মা কথাখিনিৰ ভিতৰতে এটা অসমৰ বা বিশ্বৰ ভাৰতবৰ্ষৰ এটা বাৰ্তা পঠিয়াওক যাতে সকলোৱে এই বিষয়ত চমুকৈ হ'লেও আপুনি দুআষাৰ কয়। কৃষ্ণ কৃষ্ণ অতি পৰিতাপৰ কথা। আজি কিছুদিন আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু যোৱাকালি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আৰ্টছ ছায়েন্স কমাৰ্চ কলা বিভাগ বিজ্ঞান বিভাগ আৰু অৰ্থনৈতিক বিভাগ এই বাণিজ্যিক বিভাগ তিনিটা বিভাগৰে ফলাফল ঘোষণা কৰিলে আৰু মেট্ৰিক পৰীক্ষাৰ বা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত আমি দেখিলোঁ প্ৰায় ভালেকেইগৰাকী পৰীক্ষাত বিফল হোৱা ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি ল'লে। যোৱাকালিও আমি ঘুনুক ঘানাকে শুনিবলৈকে পাইছোঁ এতিয়া শুদ্ধ ৰিজাল্ট আহি পোৱা নাই, আহি পাব। মানে কোনোবাই শ্লিপিং টেবলেট চুৰ কৰি খাই দিলেগৈ আৰু এতিয়া হস্পিটেলত ভৰ্তি কৰা হৈছে। কি কাৰণেনো এই কথা হ'ল আৰু ইয়াৰ দুটা কাৰণ। প্ৰথম কথাটো হ'ল আমি অভিভাৱকসকলক কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, অষ্টম নৱম দশম একাদশ দ্বাদশ এই 5 বছৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ বৰ্ষৰ শেষান্ত পৰীক্ষা পাছ কৰালৈকে এই 5টা বছৰ অভিভাৱকে ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিয়ক, চকুৰ আৰ হ'ব নিদিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও মৰমৰ ভনীহঁত আৰু ভাইহঁতকো কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা শেষ নোহোৱালৈকে তেওঁলোকে অন্য কোনো কথাতেই শিক্ষাৰ মানে অন্য কোনো কথাতেই অধিক গুৰুত্ব নিদিব। আৰু এই 5টা বছৰত যদি তেওঁলোকে অন্য কথাৰ প্ৰতি আকৰ্ষিত গুৰুত্ব প্ৰদান বেছি কৰে শিক্ষাতকৈ, এই অধ্যয়ন আৰু অধ্যাপনতকৈ যদি বেছি বেলেগ কথাত গুৰুত্ব দিয়ে জীৱনত ভাতমুঠিত কষ্ট পাব, জীৱনৰ ভাতমুঠিত কষ্ট পাব। কাৰণ ভাল ব্যৱসায়ী হ'ব লাগিলেও শিক্ষা লাগিব, ভাল ৰাজনীতিবিদ হ'ব লাগিলেও শিক্ষা হ'ব লাগিব, চিকিৎসক অভিযন্তা হ'ব লাগিলেও শিক্ষক লাগিব, ভাল টেকনিচিয়ান হ'ব লাগিলেও শিক্ষক লাগিব, ভাল মানুহ হ'ব লাগিলেও শিক্ষা লাগিব, সামাজিক শিক্ষাও লাগিব, আনুষ্ঠানিক শিক্ষাও লাগিব। কেৱল সামাজিক শিক্ষাখিনিৰে কোনো কাৰ্যালয়ত চাকৰি নাপায়, কাৰ্যদক্ষতা থাকিলে নহ'ব, প্ৰমাণ পত্ৰ লাগিব। সেইকাৰণে সামাজিক শিক্ষাটো লাগিবই আৰু আনুষ্ঠানিক শিক্ষাও লাগিব। এতিয়া আত্মহত্যা কিয় কৰিবলগীয়া হ'ল? ঘৰৰ অভিভাৱকসকলে যেতিয়া কেৱল নম্বৰৰ কাৰণে ল'ৰা ছোৱালীক হেঁচা দিব, ভাল নম্বৰ পাব লাগিব, যেতিয়া অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীবিলাকে ভাবিব ভাল নম্বৰেহে শিক্ষাৰ মাপকাঠি, মানে ভাল নম্বৰ পাইছে মানে ভাল মানুহ আৰু তেতিয়া এওঁলোক আচলতে ভিতৰে ভিতৰে ভাঙি পৰে, মেকানিকেল হৈ যায় আৰু তেওঁলোকে জ্ঞান অৰ্জনৰ বিপৰীতে তেওঁলোকে কেৱল অধিক নম্বৰ পাবলৈকে নিজকে প্ৰস্তুত কৰে। যি ছাত্ৰ ছাত্ৰীয়ে জ্ঞান অৰ্জনৰ বিপৰীতে কেৱল নম্বৰহে তেওঁলোকে অধিক গোটাবলৈকে চেষ্টা কৰে, তেওঁলোকে সেই ধৰণৰ যদি নম্বৰ নাপায় হতাশ হৈ যায়। আৰু পৰীক্ষাত বিফলতা লাভ কৰিলেগে সাধাৰণতে আমাৰ অদূৰদৰ্শী পিতৃ মাতৃ বা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক বৰ বেয়াকৈ তেওঁলোকৰ লগত ব্যৱহাৰ কৰে। এনেকুৱা আশা কৰা নাছিলোঁ, তই নাক কাণ কাটিলি, এতিয়া চুবুৰীত আমি নাক উলিয়াব নোৱাৰিম, এনেকুৱা ভবা নাছিলোঁ, বংশত নোহোৱা কাম কৰিলি, দেশত নোহোৱা কাম কৰিলি। আৰু এনেকুৱা যেতিয়া বাক্য শুনাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীয়ে হতাশাত ভুগি মৃত্যুৰ পথ আঁকোৱালি লৈ কোনোবাই নৈত জাপ দি, ৰেলৰ আগত জাপ দি, জুইত জাপ দি, হয়নে, বিষ খাই, শ্লিপিং টেবলেট খাই, আৰু বহুতে নিচাৰ আশ্ৰয় লয়। যাৰ মৰিবৰ কাৰণে সাহস নাই, বহুতে ধৰ ছুইচাইড কৰিব সাহস নাই, কি ভাবেগে ইমান বেয়াকৈ কৈছে মই আজি শিখৰ খাম,
মই আজি মদ খাম, মই আজি ভাং খাম, মই আজি ড্ৰাগছ খাম, খাই এনেকুৱা নিচাগতীয়া হৈ যাব যে মই সেইবোৰ পাহৰি যাম। নিচাৰ আশ্ৰয় লয়। অলপ আপোনালোকে যদি মন কৰে, গোটেই পৃথিৱীত ৰিহেব চেণ্টাৰ আছে। ৰিহেব চেণ্টাৰ মানে আকৌ ভাল অৱস্থালৈকে ঘূৰাই নিবৰ কাৰণে সংস্থাপন কৰা কেন্দ্ৰ। আৰু এই ৰিহেব চেণ্টাৰবিলাক, পুনৰ সংস্থাপন কেন্দ্ৰবিলাকত নিচাগ্ৰস্ত যুৱক যুৱতীবিলাকক তাত থোৱা হৈ পেলাই ট্ৰিটমেণ্ট কৰা হয়। আৰু তাত দেখিব বেছিভাগেই দেখোন আদ্যৱন্ত ফেমিলিৰ, উচ্চ বৰ্গৰ বেছিভাগেই দেখোন মানে আমাৰ অৰ্থনৈতিকভাৱে সক্ষম ঘৰৰ ছাত্ৰ ছাত্ৰী। কিয় হৈছে সেনেকুৱাকৈ? যাৰ একোৱেই অভাৱ নাছিল, কিয় সেনেকুৱা হ'ব লগা হ'ল? অভাৱে একো নাছিল তেওঁলোকৰ, কিন্তু তেওঁলোকক সামাজিক শিক্ষা দিয়া নহ'ল বা পিতৃ মাতৃৰ পৰা মৰম নাপালে। আমি সেনেকুৱা বহু চেণ্টাৰলৈকে গৈছোঁ য'ত নেকি ড্ৰাগ এডিক্ট হৈ গৈছে, মৃত্যু পাই অৱস্থা, আৰু 2-3 কেজি যদি ড্ৰাগছ নাপালেও মৰিব এতিয়া, হয় নাই? য'ত পানীৰ ঠাইত মদ খায়, তাৰমানে মদ খালেহে তেওঁ পিয়াহটো পলায়। য'ত খাদ্যৰ ঠাইত ভাং আৰু ড্ৰাগছ খালেহে তেওঁৰ পেট ভৰে, এনেকুৱা বুলি যেতিয়া ব্ৰেইন ছেটআপ হৈ যায়, সেই ল'ৰা ছোৱালীক আপুনি কি কৰিব? কি কাৰণত হ'ব লগা হ'ল? একেবাৰে সৰু উত্তৰটো কি জানে? সেইটো হ'ল পিতৃ মাতৃৰ মৰম আৰু শাসনৰ অভাৱ। যেতিয়া শাসন কৰিব লাগিছিল ঢিলাই দিছিল, আৰু যেতিয়া মৰম কৰিব লাগিছিল ইমানে বেছি মৰম কৰিলে গান্ধাৰী হৈ গ'ল। যেতিয়া আপোনালোকৰ ল'ৰা বা ছোৱালীটো দুখ কৰিছিল, তেতিয়া কি কৈছে? গেৰাণ্টি, মোৰ ল'ৰাই মোৰ ছোৱালী এনেকুৱা কৰিব নোৱাৰে। কোনে কৈছিল? গান্ধাৰীয়ে। গতিকে যেতিয়া গান্ধাৰীৰ নিচিনাকৈ মমতাৰ চকুত পট্টিটো লগাই ল'ব, নিজৰ ল'ৰা ছোৱালীৰ দুখ নেদেখিব, তেতিয়া ল'ৰা ছোৱালী কি কৰিব? সদাচাৰৰ বিপৰীতে বেবিচাৰ, কদাচাৰ, অদাচাৰ হ'ব। বেবিচাৰ কৰি বেবিচাৰী হ'ব, কদাচাৰ কৰি কদাচাৰী হ'ব, অভিসাৰ কৰি অভিচাৰী হ'ব। আৰু তাৰপিছত কিন্তু তেওঁলোকক সংস্কাৰ দিব নোৱাৰিব। এবাৰ যদি হাতৰ মুঠিৰ পৰা ল'ৰা ছোৱালী ওলাই গ'ল, এহাল চৰাইয়ে লগ লাগি সংসাৰ পাতে, ডিম দিয়ে, ডিম পুৰঠ হয়, উমনি দিয়ে, ডিম ফাটে, পোৱালি ওলাই, পাখি গজে, মাকৰ কাষৰ পৰা যদি উৰি যায়, আৰু যি বাহত তেওঁলোকক মাকহঁতে ডিম দিছিল, য'ত উমনি দিছিল, য'ত ডাঙৰ হৈছিল, তালৈকে কেতিয়াও ঘূৰি নাহে। ধনুৰ পৰা ওলাই যোৱা বানডাল, মুখৰ পৰা ওলাই যোৱা গালিটো, বাঁহৰ পৰা পাখি গজি ওলাই যোৱা চৰাইজনী আৰু কেতিয়াও ঘূৰি নাহে। এবাৰ যদি হাতচৰা হৈ গ'ল আপোনাৰ সন্তান, আপুনি নাভাবিব তেওঁলোকক আপুনি শাসন কৰিব পাৰিব বুলি। গতিকে আজি ড্ৰাগছৰ পথত ভৰি দিয়া, আজি অপৰিণত অৱস্থাতে মদ ভাঙৰ আশ্ৰয় লোৱা, আজি মৃত্যুক আঁকোৱালি লোৱা, হতাগ্ৰস্ত হোৱা, ইয়াৰ মূলতে কিন্তু আমি অভিভাৱকসকল দায়ী। সেইকাৰণে কৈছোঁ মৰম আৰু অনুশাসন, এই দুইটা কেনেকৈ কৰিব লাগিব, অভিভাৱকসকলে যদি ইয়াক নাজানে, সেইকাৰণে কৈছোঁ সংসাৰখন পানীয়ে মৰা বাও নহয়। উন্নত দেশবোৰত বিয়া হোৱাৰ আগত, ছোৱালীজনী বিয়া দিয়াৰ আগত, ল'ৰাটোৱে বিয়া কৰাৰ আগত তেওঁলোকক ক্লাছ দিয়া হয় 1 মাহ। 1 মাহ অফিচ ছুটি কৰি ল'ৰাটোৱে আৰু ছোৱালীটোৱে ক্লাছ ল'ব লাগিব, কেনেকৈ মাক বাপেক হ'ব, কেনেকৈ ডাঙৰ দীঘল কৰিব। আমেৰিকাত যদি কহা বুলি কান্দাৰ লগে লগে চাইৰেন বজি যাব, মাক বাপেকক ধৰি লৈ গুচি যাব, কি কাৰণত ছোৱালী কান্দিব লগা হ'ল, ইমান কাঢ়া। গতিকে আমাৰ ইয়াত শাৰীৰিক বাসনাখিনি পূৰণ কৰাৰ কাৰণে সংসাৰখন বুলি যদি ভাবিছে, অনলি ফিল দ্য ফিজিকেল নিডছ, ফুলফিল দ্য ফিজিকেল নিডছ, তেতিয়াহ'লে যিবোৰ সন্তান জন্ম পাব সেইবোৰ মাক দেউতাকৰ অবাধ্য হ'ব। সেইবোৰ সন্তানে মাক দেউতাকৰ অবাধ্য হয়, তেওঁলোক কেতিয়াও ধ্ৰুৱ আৰু প্ৰহ্লাদ হ'ব নোৱাৰে। যিবোৰ সন্তান মাক বাপেকৰ কামনাবশতহে সংসাৰত আহিছে, মাক বাপেকৰ কামনাবশত সংসাৰত অহা ল'ৰা ছোৱালীখিনিয়ে মাক বাপেকৰ অবাধ্য হ'ব, তেওঁলোক কেতিয়াও প্ৰহ্লাদ আৰু ধ্ৰুৱ হ'ব নোৱাৰে দেই। গতিকে শুদ্ধভাৱেৰে যদি সন্তান নাহে তেতিয়াহ'লে কিন্তু নহ'ব। গতিকে কি কাৰণত আত্মহত্যাৰ পথ বাছি ল'লে, কি কাৰণত ড্ৰাগ এডিক্ট হ'ল, কি কাৰণত মদাহী হ'ল, কি কাৰণত ভাগোন হ'ল, কি কাৰণত আজি ল'ব লগা হ'ল, তাৰ কাৰণটো ভাঙি চালে বহুত ডাঙৰ ডাঙৰ কাৰণ হ'ব। গতিকে কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে, আপোনালোকৰ সন্তানে 3rd ডিভিজন পাইছে, 1st ডিভিজন নাপালে, এবাৰ ঘূৰি পেলাই চাওকচোন, বছৰটো টানকৈ জ্বৰ হৈছিল নেকি, কিমান দিন ক্লাছ ক্ষতি কৰিলে, তাৰ বাৰু প্ৰিপাৰেশ্যন কৰা কি আছিল, সি বাৰু পঢ়া শুনাতকৈ খেলত বেছি গুৰুত্ব দিলে, খেলতকৈ নাচত বেছি গুৰুত্ব দিলে, সি বাৰু এই কম বয়সতে গধূলি বাৰু ঘৰলৈকে ঘূৰি নাহে নেকি? যেতিয়া বেছিকৈ খেলা ধূলা কৰিব, কিয় ভাগৰো আহিব, গধূলি জানো পঢ়িব পাৰিব?
হয়নে? গতিকে আকৌ এটা কাৰবাৰ আছে, ভাল ভাল চোকা ল'ৰা ছোৱালী কিন্তু সময়ত পৰীক্ষাত ফেইল কৰে। এতিয়া বেছিভাগৰ এটা বেয়া অভ্যাস কৰিছে, এওঁলোকে দেখিছে এওঁলোকৰ বয়সত, এওঁলোকে দেখে এওঁলোকতকৈ যিখিনি ডাঙৰ মেট্ৰিক দিব লোৱা, হায়াৰ ছেকেণ্ডেৰী দিব ওলোৱা, ইঞ্জিনিয়াৰিং পঢ়ি থকা, মেডিকেল পঢ়ি থকা, এওঁলোকে কি দেখে? ৰাতি টোপনি ক্ষতি কৰি এওঁলোকতকৈ ডাঙৰ দাদাহঁতে বাইদেউহঁতে পঢ়ে। কি কৰি পঢ়ে? ৰাতি টোপনি ক্ষতি কৰি পঢ়ে। ৰাতি যেতিয়া টোপনি ক্ষতি কৰি পঢ়ে তেনে মগজুৱে কষ্ট পায়। কিন্তু বহুত কম পিতৃ মাতৃ আৰু শিক্ষকে শিকায় যে ৰাতি টোপনি ক্ষতি পঢ়াতকৈ তোমালোকে সোনকালে উঠি ব্ৰাহ্ম মুহূৰ্তৰ পৰা পঢ়িবা। কেইজন শিক্ষক শিক্ষয়িত্ৰী আৰু মাক বাপেকে কয় বাৰু, ৰাতি টোপনি ক্ষতি কৰাৰ পৰিৱৰ্তে তোমালোকে ৰাতি সোনকালে শুই 3টা বজাত উঠি পঢ়িবা। ৰাতি যেতিয়া সোনকালে শুই ৰাতিপুৱা সোনকালে উঠি পঢ়িব তেতিয়া মগজুৱে ধুনীয়াকৈ ভাৰসাম্যত লয়। সেইকাৰণে প্ৰিপাৰেটৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে, প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে টান টান ছাবজেক্টবোৰ আগবেলা থাকে। অংক, ইংৰাজী, বিজ্ঞান, LP স্কুলত চাওকচোন, টান টান ছাবজেক্টবোৰ আগবেলা নাথাকে জানো? পিছবেলা কি থাকে? মৌখিক, শ্ৰুতলিপি, সমাজ বিজ্ঞান, সহজ সহজ ছাবজেক্টবোৰ পিছৰ পৰা থাকে। যদি লাষ্টত 3টা বজাত মই মেথছ দিওঁ, গোটেই ল'ৰা ছোৱালীখিনি ফেইল কৰিব গণিতত। ক্লাছ 7-8ত যদি 3টা বজাত বোলে 2টা বজাৰ পৰা 3টা বজালৈকে 1 ঘণ্টা গণিতৰ ক্লাছ, পিছৰ বছৰ গোটেই সোপা ফেইল কৰিব। লোট নলয়, ঘৰলৈকে যাবৰ সময় হয়, নহয় জানো? গতিকে ৰাতি টোপনি ক্ষতি কৰি পঢ়াৰ পৰিৱৰ্তে ৰাতিপুৱা সোনকালে উঠাই যদি অভ্যাসটো কৰাব পাৰোঁ, ব্ৰাহ্ম মুহূৰ্তত এটা জীৱনলৈকে অভ্যাস কৰি উঠিব যে মই সোনকালে উঠিব লাগিব। আমাক সেই অভ্যাসটো কৰাই দিছিল ককা আৰু আইতাই, যাৰ কাৰণে আজি কুকুৰাই সিফালে 3 বজাত, আমাৰ জনজাতীয় গাঁওবিলাকতো জানে কুকুৰা ঘৰে ঘৰে পোহে, সিফালে কুকুৰাই ৱাৰ্ণিং বেল টিপি দিয়ে, আমি শয্যা ত্যাগ কৰোঁ। ককা আইতা উঠে, আইতা গৈ পেলাই আখলত সোমাব নহ'লে ঢেঁকীত, আৰু ককা নাঙল জ্বলি লৈ আন্ধাৰতে পথাৰলৈকে গতি আমি নামি আহি পঢ়া শুনাত বহোঁ। সেই অভ্যাসটো এতিয়াও থাকিল। 3 বজাৰ পিছত আজি আমাৰ টোপনি নাহে। অভ্যাসটো কোনে কৰিছিল? ককা আইতাই। মই ভাবোঁ আমাক ইউনিভাৰ্চিটিত পঢ়োৱা শিক্ষকসকলতকৈ মোৰ ককা আইতা কোনো গুণে কম নহয়, যি আমাক ভাল অভ্যাস শিকাইছিল। 3টা বজাৰ কাৰণে আমি সহজে কথাবোৰ নাপাহৰোঁ। কিন্তু চোকা ল'ৰা ছোৱালীবিলাকে টোপনি ক্ষতি কৰি পঢ়ে, কিন্তু ব্ৰেইনে কাম নিদিয়ে। কাৰণে অৱচেতন, অৰ্ধচেতন, হাফ কনচিয়াছ, ছেমি কনচিয়াছ স্তৰলৈকে যেতিয়া কথাখিনি গুচি যায়, কলমটো কামুৰি চোকা চোকা ল'ৰা ছোৱালী বনায়। কি হ'ল ছাৰ, কমন পৰা নাই? নাই ছাৰ, অহা নাই। কিয় অহা নাই? মগজু কষ্ট নিদিব, এদিন ব্লাষ্ট হৈ যাব। আৰু সেইকাৰণে কম কম বয়সত এতিয়া ষ্ট্ৰক হৈ মৰিব ধৰিছে, কাৰণ মগজু বহুত কষ্ট দিয়ে। গতিকে ৰাতি টোপনি ক্ষতি পঢ়োৱাটো বাদ দি ৰাতিপুৱা সোনকালে উঠি পঢ়োৱা বাদ দিয়ক। ল'ৰা ছোৱালীক নিজে লগত লৈ নামঘৰত সোমাওক, বাপে হওক আয়েক হওক, দেখাৰ লগে লগে কৃষ্ণ বুলি কওক, দেখিব বহুত কমি গৈছে। গতিকে উপদেশতকৈ আৰি ভাল। যি পিতৃ মাতৃ নিজেই নামঘৰত নোসোমায় তাৰ ল'ৰা ছোৱালী কেনেকৈ সোমাব? গতিকে ভকতীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কথাই বেলেগ, অভকতীয়া ঘৰৰ কথাই বেলেগ। আৰু গোটেই ল'ৰা ছোৱালী, গোটেই সমাজখনকে অভকতীয়া কৰাৰ এটা ষড়যন্ত্ৰ চলি আছে, আপুনি গম নাপায়। আধুনিক কাপোৰ পিন্ধোৱাৰ এটা ষড়যন্ত্ৰ চলি আছে। নিজৰ ভাষা নকৈ বেলেগৰ ভাষা কোৱাৰ প্ৰৱণতা আহি আছে। খুৰাকে ভতিজাকক কৈছে, এই ৰমেন, হাইৱেৰ টাৰ্ণিঙত ইমান স্পীডত ৰিক্সাত বাইক চলাই নেকি? এইটো যদি মই লিখি দিওঁ, ইয়াতে অসমীয়া শব্দ কেইটা আছে কওক? হাইৱেৰ টাৰ্ণিঙত বাইকেৰে ইমান স্পীডত ইমান ৰিক্সাত বাইক চলাই নেকি? ককায়েকে ভায়েকক কৈছে, এটা হোৱাইট পেজ দেচোন। অসমীয়া এটা হোৱাইট পেজ দেচোন, মই এপ্লিকেশ্যন এখন লগাই। এয়া হ'ল অসমীয়া, বোলে ধ্ৰুপদী ভাষা। এতিয়া ভাবক, আমি ভাষাটো কি কৰিছোঁগৈ? ভাষাৰ শ্ৰাদ্ধ কৰিছোঁ। মোৰ কথা ইংলিছ যদি কয় ইংলিছে কওক, অসমীয়া যদি কয় অসমীয়াকৈ কওক। আচলতে কি ক'ব লাগিছিল? মোক এখিলা বগা কাগজ দিয়া। কিন্তু আমাৰ ককাহঁতে কি কৈছিল? মোলৈ একটাও শুকুলা কাগজ আনা। 50 বছৰ আগত, আজি 30 বছৰ আগত মোক এখিলা বগা কাগজ দিয়া। আৰু আজি 2025 চন, 576 শংকৰাব্দ, মোক এটা হোৱাইট পেজ দিয়া। ভাষা হয়নে? গতিকে আমি ভাষাৰ শ্ৰাদ্ধ কৰিছোঁ, হয়নে? মই মানে প্ৰেক্টিকেল কথাবিলাক কৈছোঁ। এতিয়া খং উঠিলেও বাপেক মাকে ল'ৰা ছোৱালীক ইংলিছত গালি পাৰে। পাৰে নেকি? ননচেন্স ষ্টুপিড আহি গ'ল। ক'ত গ'ল? গালি পাৰোঁতে আমি নিজৰ ভাষা হেৰুৱাইছোঁ। আগবেলা ভকত হৈ যায় ধুতি চেলেং চুৰিয়ালৈ,
আইগৰাকী আগবেলাও ভকত হৈ গৈছে, গধূলি ভকত গৈছে, কিন্তু পিছবেলা ভকতখিনি ইংলেণ্ডৰ পৰা অহা যেন লাগে, লং পেণ্ট চাৰ্ট। গতিকে কাপোৰে কানিয়ে মাতে কথাই আমি জানো বিদেশী হৈ যোৱা নাই? গতিকে আমি কি শিকাইছোঁ ল'ৰা ছোৱালীক? আৰু একান্ত বস্তুবাদী হোৱাৰ কাৰণে এওঁলোক হতাশ হৈ গৈছে আৰু আজি ছুইচাইডৰ নিচিনা অঘটন ঘটিব গৈছে। যেতিয়া কেৱল লাগে লাগে লাগে, টকা ঘটা মেচিন হ'ব লাগিব, তই ডাঙৰ মানুহ হ'ব লাগিব, ইঞ্জিনিয়াৰ ডাক্তৰ হ'বই লাগিব, যদি তই ফেইল কৰ। তে মই ফেইল কৰিলোঁ যেতিয়া, মই যেতিয়া তাত ইংলেণ্ডত ডক্তৰ আৰু ইঞ্জিনিয়াৰটো হ'ব নোৱাৰোঁ, তেওঁ ছুইচাইড নকৰি কি কৰিব? তাৰ মনত ব্ৰেইন ছেট আপ কৰি দিছে যে ডক্তৰ ইঞ্জিনিয়াৰ হ'লেহে পৃথিৱীত ভাত খাব পাৰিবি, ফাৰ্ষ্ট ডিভিজন পালেহে হ'ব। সি যেতিয়া নাপাব ছুইচাইড কৰিব নে নাপায়? গতিকে আমি এখন বস্তুবাদী পৃথিৱীৰ কাৰণে তেওঁলোকক তৈয়াৰ কৰিছোঁ, ভৱিষ্যতে দেশৰ নাগৰিক হ'ব বুলি, ভৱিষ্যতে ভাল মানুহ হ'ব বুলি আমি তেওঁক কোৱা নাই। যাৰ ফলত কি হেৰুৱাইছোঁ? আমি ডাঙৰ হেৰুৱাইছোঁ বস্তু। কি হেৰুৱাইছোঁ? দিব্য গুণ, ডেট ডিভাইন কোৱালিটিজ, দিব্য গুণবিলাক হেৰুৱাইছোঁ। শ্ৰদ্ধা, প্ৰীতি, দয়া, লজ্জা, বিনয়, ত্যাগ, মৰ্যাদা, শালীনতা, পৰোপকাৰ, ডেডিকেশ্যন, চেলভেশ্যন, পৰেষ্টনেছ, মডেষ্টি, অনেষ্টি আছে জানো? এই দিব্য গুণবিলাক আমি হেৰুৱাইছোঁ। এতিয়া নতুন আধুনিক গুণবিলাকে লাগিছে, কঠোৰতা, নিষ্ঠুৰতা, বাচালতা, নহয় জানো? হিংসা কৰা, এইবিলাক নাহিল জানো? হাঁহি হাঁহি 100 টকাৰ কাৰণে চুৰি বহাই দিব পাৰা। কঠোৰ, মিছলীয়া শিকাইছোঁ, থকা বস্তুটো নাই বুলি কয়, নহয় জানো? যেতিয়া মাকে ককাকক সাধাৰণ নিমখীয়া বিস্কুট এখন খালে, লাল চাহ একাপ দিব, অথচ ককাকৰ চুগাৰ নাই, আৰু নিজৰ দেউতাকক মাকে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি দিছে, তেতিয়া সন্তানে লক্ষ্য কৰিছে ককাক কি দিছে? ককাৰটো ডায়েবেটিছ নাই, মাত্ৰ নিমখীয়া এখন বিস্কুট, একাপ লাল চাহ, 1 বজাত দুপৰীয়া ভাত হ'ব, ককাই কেনেকৈ থাকিব? কিন্তু একো নকয় ককাই, কিন্তু দেউতাকক যিমানখিনি ব্ৰেকফাষ্ট দিলে তাৰে আধা এৰি থৈ গুচি গ'ল, দেউতাকে খাব নোৱাৰি। তেতিয়া মাকক একো নকলেও সেই কণমানি নাতিটোৱে কিন্তু চাই আছে যে দেউতাকক কেনেকৈ ৰাতিপুৱাৰ জলপান দিছে মাকে, আৰু ককাকক কেনেকৈ দিছে। কাৰণ ককাকে এতিয়া উপাৰ্জন কৰিব নোৱাৰা হ'ল, শহুৰে এতিয়া উপাৰ্জন কৰিব নোৱাৰা হ'ল, ৰসপম নোহোৱা হ'ল, সেইকাৰণে তেওঁৰ প্ৰতি আদৰো নাই, কদৰো নাই। আৰু নিজৰ স্বামী যে আৰ্জন কৰোঁতা, সেইকাৰণে তেওঁ খাব নোৱাৰাকৈ ভৰাই দিছেগৈ। কিন্তু পুতেকেও লক্ষ্য কৰা উচিত তেওঁ দেউতাকক কি দিছে। আৰু আইসকলে যে কেৱল ৰান্ধিব লাগিব, আইসকলে ব্ৰেকফাষ্ট দিব লাগিব, আমাৰ বাপসকলে পাহৰি যোৱা অনুচিত। আৰু মাকবিলাকেও আজিকালি নিশিকাবলগীয়া কিছুমান পুৰণা পৰম্পৰা এৰিব পৰা নাই। বেয়া নাপাব, এতিয়াও 100 ঘৰৰ 90 ঘৰত শাহুৱেকবিলাকে নিজৰ বোৱাৰীহঁতক এটা বেলেগ শিক্ষা দিয়ে। ল'ৰাহঁতক কি শিক্ষা দিয়েগৈ? যে বৰষুণ আহিলেও, ভিজি গ'লেও, সেই মুগাৰে হওক বা পাটৰে হওক, ঘৈণীয়েৰৰ কাপোৰ তই হাত নিদিবি, লাগে ভিজি পচি যাওক। এখন ঘৰত কেইটাখন গৈছোঁ কাৰণে মই দেখিছোঁ, বৰষুণত তিতি গৈছেগৈ, মই সামৰি আনো, এই বাপ কি কৰিলেগৈ? শাহুৱেকে কৈছে। মই বোলো এই ইমান 1000 টকা দি কিনি আনিছে আপোনাৰ বোৱাৰীয়েকৰ কাপোৰ, এই মুগাৰ কাপোৰযোৰ নষ্ট হৈ নাযাব? এই হ'ল বুলি আৰু আপুনি চুবনে? মই বোলো আমাক আমাৰ ঘৰত আইতা আৰু মায়ে এই সংস্কাৰ দিয়া নাই। যদি মোৰ অসুখ হ'লে মোৰ শ্ৰীমতীয়ে মোৰ ধুতি চোলা নি পেলাই ধুই দিব পাৰে, শুকাই চপাই নিব পাৰে, তাহলে মই পুৰুষজনে স্বামী হৈ পত্নীৰ শুকান কাপোৰখিনি চপাব নোৱাৰোঁ বুলি, চুব নোৱাৰোঁ বুলি কীৰ্তনত, দশমত, ভাগৱতত, বেদত ক'তো উল্লেখ নাই। শাস্ত্ৰত উল্লেখ নথকা এনেকুৱা কিছুমান কাম কৰে। যদি আন্ধাৰ নিশা কামনাবশতঃ যদি স্বামীয়ে পত্নীৰ কাপোৰত হাত দিব পাৰে, তেতিয়া কি আয়ুক্ষয় নহয়? কেৱল তাৰমানে ৰ'দৰ পোহৰত দিনত ভিজি যোৱা কাপোৰখিনি চপাই থ'ব নাযায়। তাৰমানে যেতিয়া পোহৰ নাথাকে, আন্ধাৰত তাৰমানে পত্নীৰ কাপোৰত হাত দিলে স্বামীৰ আয়ুক্ষয় নহয়। কেৱল তাৰমানে দিনৰ পোহৰত বৰষুণত তিতি গ'লেও পত্নীৰ কাপোৰ চুব নাপায়, তাতে পাপ হয়। তাতে কিমান পৰিমাণৰ কাপ হয়? যদি পত্নীৰ কাপোৰ চপাই নিথলে কি পাপ হয়? নৰকৰ বৰ্ণনাত কিয় নাই? নৰকৰ যে বৰ্ণনা বুলি কৈছে। গতিকে কিছুমান আমি অলাগতিয়াল পৰম্পৰা মানি আছোঁ। অলাগতিয়াল পৰম্পৰা মানি থাকিলে একশৰণত নহ'ব। বোলে পুৰুষে পায়, মহিলাই নাপায়। এনেকুৱাও হৈছে যে কইনাৰ কাষত বিধৱা মানুহ বহিব নোৱাৰে। ক'ত লিখা আছে?
ক'তো লিখা নাই। আমাৰ নিজৰ বংশৰ বিয়াতে সেনেকুৱা ঘটিছে, ক'তো লিখা নাই। আৰু বিয়া সবাহত কিছুমান নাৰত নামেই কিছুমান এনেকুৱা অসভ্য মানুহ থাকে, তেওঁলোকে ভাবে গণ্ডগোল এটা লগাওঁ ৰ, এনেকুৱা এটা গণ্ডগোল কৰি দিব যে কেৰাচিন তেল দি দালিখন ফোৰণ দিয়া নিচিনা। কেৰাচিন তেল দি দালি ফোৰণ দিয়ে নেকি? কেৰাচিন তেল দি দালি ফোৰণ দিলে কিবা তলতো জুই ওপৰতো জুই দিব। গতিকে এনেকৈ কেৰাচিন তেল দি দালি ফোৰণ মানুহ সমাজত কিছুমান আছে, যাৰ কাৰণে ঘৰবিলাকত অনুষ্ঠানবিলাকত গণ্ডগোল লাগে। গতিকে আমি ল'ৰা ছোৱালীখিনিক বস্তুবাদী চিন্তাই কেৱল নিদিব, সামাজিক শিক্ষাখিনি দিয়ক, তেওঁলোকক হতাশ নকৰিব। মোৰো বেয়া হৈছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ 33% নম্বৰ লৈ পাছ কৰিছোঁ। উচ্চতৰ মাধ্যমিক শিক্ষান্ত শেষ পৰীক্ষাত হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত মই 3 বাৰ ফেইল কৰিছোঁ। কিন্তু সেইবুলি মোকতো ঘৰে গালি পৰা নাই, মোকতো ঘৰৰ পৰা ওলাই দিয়া নাছিল। মোক কৈছিল তোৰ চাগে প্ৰস্তুতি নাছিল, সেইকাৰণে আগলৈকে যাতে ভাল হওক, আৰু তাৰ পাছততো মই ঘূৰি চাবলগীয়া হোৱা নাই। গতিকে মেট্ৰিকত ষ্টেণ্ড কৰিলে, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডে ডিগ্ৰী আৰু MA-ত ফাৰ্ষ্ট ক্লাছ পালেই বৰ মানুহ হ'ব নোৱাৰে, যে সামাজিক শিক্ষা পোৱা নাই। গতিকে সামাজিক শিক্ষাখিনি দিয়াত কৃপণালী নকৰিবগৈ, আৰু যদি কৃপণালী কৰে মানৱ নহয় দানৱ হ'ব, সি সদাচাৰী নহয় বেবিচাৰী হ'ব। গতিকে সৌৰজগতত কি থাকে? গ্ৰহ আৰু উপগ্ৰহ। সেই গ্ৰহ আৰু উপগ্ৰহ ওপৰতহে আছে, নিজৰ বংশতে সেনেকুৱা ওলাব, তাক কি বুলি ক'ব? গলগ্ৰহ। ভালুকৰ খাঙি হ'ব, ল'বও নোৱাৰিব, থ'ব নোৱাৰিব। দাঙিলেও ওজন বেছি, থ'লেও আপোনাক খাব। দাঙিলে ওজন বেছি ভালুকটোৰ, শিল যেন ভাৰী, আৰু থ'লে আপোনাক খাব। সেইকাৰণে ভালুকৰ খাঙি বুলি কয়। গতিকে যদি গলগ্ৰহ হ'ব নোৱাৰে, অধাচাৰী হ'ব নালাগে, বেভিচাৰী হ'ব নালাগে, কদাচাৰী হ'ব নালাগে, যদি বংশৰ মুখত ছাইখনা হ'ব নালাগে, কুলাংগাৰ হ'ব নালাগে, কুলৰত্ন হ'ব লাগে, তেতিয়াহ'লে তাক সদাচাৰী কৰক, সংস্কাৰ দিয়ক। বেদাচাৰ, লোকাচাৰ, দেখাচাৰ, সদাচাৰ, এই 4টাৰ ভিতৰত একো নোৱাৰিলেও সদাচাৰ কৰক। জ্যেষ্ঠক শ্ৰদ্ধা, সমানত মিত্ৰতা, কনিষ্ঠক মৰম আদৰ চেনেহ, ঐক্যক কৰোণা, বিপক্ষত ক্ষমা, ইয়াকে বোলে সদাচাৰ। এই সদাচাৰ কৰিলে কি হ'ব? তেওঁ আহিব। তাকে কি কৈছে ইয়াতে আমাক ধুনীয়াকৈ কৈছে, জাত বুদ্ধি আছে একোৱে নবাঞ্চে, হৈ এক কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা যিটো গুৰু থাকে, ও তাকে হৰি বুলি মানে। যিজন বুদ্ধিয়ক ইমান বিচাৰ কৰি নাথাকে, তেওঁ কি জানে? যিটো উপদেশদাতা গুৰু তাকে হৰি বুলি মানে, সেইজনে জানে বামে আছে আপোন গুৰু উপদেশদাতা, দাহিনে নিজ গুৰু পৰমাত্মা, মধ্যত হৃদিত আচত নাৰায়ণ। ভিতৰত বিচাৰিবলৈকে শিকাওক, বাহিৰত বিচাৰিলে কি হ'ব? তীৰ্থ বুলি ক'লে জড়ত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি। পাব জানো? কাৰণ এইটো কলিযুগ, এই ঘূৰ কলি কাল, ডুবি গ'ল দিন বন্ধু, অ মায়াৰ সংসাৰত নৰে, ধৰ্ম কৰ্ম একো নাই, মিছাই অহংকাৰ কৰি মায়াত মজি আনৰে, এই ঘূৰ কলি কাল, ডুবি গ'ল দিন বন্ধু। কি কৰে? সন্যাসীৰ পকী ঘৰ, গৃহস্থীৰ ভাঙা ঘৰ, শিলামূৰ্তিক জীয়া বুলি থৈ, বেশ্যা বইলা মহাসতী, বেপাৰীক মহন্ত পাতি, মূৰ্খগণে কৰে হাহাকাৰ, এই ঘূৰ কলি কাল, ডুবি গ'ল দিন বন্ধু। অসতী নাৰীবিলাক সতী বুলি প্ৰমাণ পত্ৰ পাব। ধন টকা পইচাৰ কাৰণে কলা টকাৰ মানুহবোৰ পণ্ডিতৰ আসন লাভ কৰিবগৈ, মূৰ্খক ৰজাৰ আসনত বহাই দিয়া হ'ব। আৰু যুগে যুগে সেই যে সদায় প্ৰতি বছৰে ৰাজধানীখন সলাই তুঘলক বুলি কৈছিল, মহম্মদ বিন তুঘলকৰ জন্ম পাবগৈ। আৰু দুষ্ট চৰিত্ৰৰ মানুহবিলাক ৰক্তবীজৰ দৰে নতুনকৈ জন্ম পাব, য'তেই পৰিব তাতেই আকৌ জন্ম হ'ব। তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো কঠিন হ'ব। অবাতে বাদ হ'ব, নাৰী শক্তি প্ৰবল হ'ব, আইসকল কামাতুৰ হ'ব, পুৰুষ শক্তি দুৰ্বল হ'ব। পোৱাল বেঙেনাত তাৰমানে সৰু সৰু পোৱাল বেঙেনাত হাকুটি লগাব লাগিব। 7খন পথাৰ পাৰ হৈ গৈ এটা পুঠি মাছ পাবগৈ, মানে ঘৰে ঘৰে দোকান হ'ব, হাবিগুচি ফুলনি হ'ব, আৰু বনৰ বাগে আহি পেলাই গোহালিত আশ্ৰয় ল'ব।
হৈছেনে নাই ভাবি চাব পাইছে বুজি এই কলিযুগ গতিকে যি কি নহওক আমি আৰু অকণমান আগবাঢ়ি চাওঁচোন